তেওঁ প্ৰত্যেকটো খোজত আচৰিত হৈছে যে ৱাও, এইটো কেনেকৈ সম্ভৱ হৈছে যে তেওঁ পানীৰ ওপৰত থিয় হৈ খোজকাঢ়ি গৈ আছে। প্ৰেইজ দ্য লৰ্ড এভৰিৱান। আশা কৰোঁ সকলোৱে ভালে আছে। ছেপ্টেম্বৰ মাহৰ আজিৰ এই প্ৰথম দিনত আপোনালোকক বাইবেলৰ এটা ইনচিডেণ্টৰ পৰা মই এনকাৰেজ কৰিবৰ কাৰণে বিচাৰিছোঁ, আৰু য'ত যীশুখ্ৰীষ্টই সাগৰৰ পানীৰ ওপৰত খোজ কঢ়াৰ বিষয়ে কয়। যীশুৱে কৰা অনেক আচৰিত কাৰ্যৰ ভিতৰত এয়া এটা আচৰিত কাৰ্য আছিল, আৰু এই বিষয়ে আমি মঠি 14 অধ্যায় 22 পদৰ পৰা যেতিয়া পঢ়ি যাওঁ তাতে আমি পাওঁ। আৰু সেই ইনচিডেণ্টটো এনেকৈ আৰম্ভ হ'ল। যীশুৰ শিষ্যসকল কফৰনাহুম নগৰ বোলা এটা নগৰ আছিলে, তেওঁবিলাকে যাত্ৰা আৰম্ভ কৰিলে নাৱেৰে, আৰু সমুদ্ৰৰ মাজেদি তেওঁবিলাকে যাত্ৰা কৰি আছে। আৰু বাইবেলে কয় চতুৰ্থ পৰমান নিশা, অৰ্থাৎ অতি পুৱাতে 3 to 4 এনেকুৱা সময়ৰ ভিতৰত কথা, য'ত তেওঁবিলাকে নাৱেৰে যাত্ৰা কৰি থকা অৱস্থাত এজন মানুহক দেখা পাইছে যে খোজকাঢ়ি সাগৰৰ পানীৰ ওপৰত খোজকাঢ়ি আহি আছে। বহুত শিষ্যবিলাকে ভয় কৰিছে, কিছুমানে ভাবিছে ভূত হয়, কিন্তু যেতিয়া শিষ্যবিলাকে ভয় কৰি হাবাথুৰি খাইছে তেতিয়া যীশুৱে মাত লগাই তেওঁবিলাকক ক'লে যে এয়া মইহে, ভয় নকৰিবা। আৰু যেতিয়াই পিতৰে শুনিলে যে সেয়া যীশুখ্ৰীষ্টই হয়, তেতিয়া তেওঁ পিতৰে মাত লগাই যীশুখ্ৰীষ্টক ক'লে, প্ৰভু যদি আপুনিয়ে হয় তেতিয়াহ'লে মোকো আপোনাৰ ওচৰত পানীৰ ওপৰেদি খোজকাঢ়ি আহিবলৈ অনুমতি দিয়ক। যীশুৱে ক'লে, ঠিক আছে পিতৰ, তুমি আহা। জানেনে, পিতৰে পানীৰ ওপৰত থিয় হ'ল যীশুখ্ৰীষ্টৰ দৰে, আৰু যীশুখ্ৰীষ্টৰ নিচিনাকৈ তেওঁ পানীৰ ওপৰত খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলে। যীশুখ্ৰীষ্টৰ পাছত যদি কোনোবাই পানীৰ ওপৰত খোজকাঢ়িছে সেয়া হৈছে পিতৰ। পিতৰে যেতিয়া খোজকাঢ়িছে তেওঁ প্ৰত্যেকটো খোজত আচৰিত হৈছে যে ৱাও, এইটো কেনেকৈ সম্ভৱ হৈছে যে তেওঁ পানীৰ ওপৰত থিয় হৈ খোজকাঢ়ি গৈ আছে। কিন্তু মাজ বাটতেই যেতিয়া তেওঁ ধুমুহা বতাহৰ শব্দ শুনিলে, তেতিয়াই তেওঁৰ দৃষ্টি যীশুৰ পৰা আঁতৰি সেই সাগৰৰ ঢৌ আৰু বতাহৰ ধুমুহালৈ গ'ল। আৰু যেতিয়াই তেওঁৰ দৃষ্টি যীশুৰ পৰা আঁতৰি গ'ল, বা তেওঁৰ যেতিয়া ধুমুহা বতাহত বেছি ফ'কাছ কৰিলে, তেতিয়াই তেওঁ বিশ্বাসটো দুৰ্বল হৈ গ'ল আৰু পানীত ডুবিব ধৰিলে। আৰু তেওঁ যেতিয়া পানীত ডুবিব ধৰিছে তেওঁ চিঞৰি কৈছে, যীশু মোক ৰক্ষা কৰক, মোক ৰক্ষা কৰক। প্ৰেমেৰে আৰু দয়াৰে অনুগ্ৰহেৰে ভৰপূৰ যীশুখ্ৰীষ্টই তেতিয়াই তেওঁৰ হাত মেলি পিতৰক পানীৰ পৰা তুলি ধৰিলে, আৰু পিতৰক কৈছে, হে পিতৰ, তুমি কিয় অল্প বিশ্বাস কৰিলা? তুমি কিয় সংশয় কৰিলা? প্ৰিয়সকল, আজিৰ এই ইনচিডেণ্টৰ পৰা, আজিৰ এই ঘটনাৰ পৰা মই আপোনালোকক এনকাৰেজ কৰিবৰ কাৰণে বিচাৰিছোঁ, পিতৰৰ দৰে আমিও এটা জীৱন যাত্ৰাত আছোঁ, আৰু সেইটো বিশ্বাসৰ যাত্ৰা হয়, য'ত আমি বিশ্বাস কৰিছোঁ যে যীশুৱে মোৰ পাপৰ কাৰণে মৰিলে আৰু সকলো মানৱ জাতিৰ কাৰণে মৰিলে, আৰু তেওঁহে মোক উদ্ধাৰ দিব পাৰে, তেওঁতেহে পৰিত্ৰাণ আছে। আৰু যেতিয়া মই বিশ্বাস কৰি যীশুৰ লগত মই এটা যাত্ৰা আৰম্ভ কৰিলোঁ, সেইটো হৈছে বিশ্বাসৰ যাত্ৰা। আৰু জানেনে, যেতিয়ালৈকে পিতৰৰ নিচিনাকৈ আমাৰ দৃষ্টি, আমাৰ ফ'কাছ আমি যীশুৰ ওপৰত ৰাখোঁ, তেতিয়া আমাৰ বিশ্বাসটো ষ্ট্ৰং হয়। আৰু যেতিয়া বিশ্বাস ষ্ট্ৰং হয়, তেতিয়া আমাৰ প্ৰত্যেকটো খোজত আমি আচৰিত হ'ম, ৱাও, ঈশ্বৰে আমাৰ জীৱনত মিৰাকলবিলাক কৰিব। আমি আচৰিত হ'ম, আমি অধিক ঈশ্বৰক এক্সপিৰিয়েঞ্চ কৰিব পাৰিম আমাৰ প্ৰত্যেকটো খোজত। কিন্তু প্ৰয়োজন আছে প্ৰিয়সকল, আমাৰ ফ'কাছটো, আমাৰ দৃষ্টি আমি যীশুৰ ওপৰত ৰখাটো। যেতিয়ালৈকে পিতৰৰ দৃষ্টি যীশুৰ ওপৰত আছিলে, তেতিয়ালৈকে তেওঁৰ বিশ্বাসত তেওঁ ষ্ট্ৰং হৈ তেওঁ আচৰিত ৰূপে পানীৰ ওপৰত খোজকাঢ়ি যাব পাৰিলে। প্ৰিয়সকল, আমাৰ এই বিশ্বাসৰ যাত্ৰাটো সমস্যা আহিব, প্ৰব্লেমছ আহিব, চেলেঞ্জেছবিলাক আহিব, ধুমুহা আহিব, কিন্তু এনেকুৱা পৰিস্থিতিৰ মাজতো যেতিয়া আমাৰ দৃষ্টি আমি আমাৰ সেই উদ্ধাৰকৰ্তা, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ ওপৰত ৰাখোঁ, তেতিয়া চাব আমাৰ বিশ্বাসটো ষ্ট্ৰং হয়। আৰু যেতিয়া আমাৰ বিশ্বাস ষ্ট্ৰং হয়, তেতিয়া আমাৰ প্ৰত্যেকটো খোজত আমি আচৰিত কৰ্মবিলাক দেখা পাম, প্ৰত্যেকটো খোজত আমি ঈশ্বৰৰ প্ৰেমটোক আমি এক্সপিৰিয়েঞ্চ কৰিব পাৰিম। সেইকাৰণে মই আজি বিশেষকৈ এনকাৰেজ কৰিব বিচাৰিছোঁ, আজিৰ এই প্ৰথম মাহৰ এই প্ৰথমটো দিনত আহক আমি আমাৰ বিশ্বাসত ষ্ট্ৰং হওঁ। হেভ ফেইথ ইন জিজাছ ক্ৰাইষ্ট, ষ্টে ফ'কাছড অন জিজাছ এণ্ড মুভ ফৰৱাৰ্ড উইথ কাৰেজ। যীশুখ্ৰীষ্টৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক, তেওঁৰ ওপৰত দৃষ্টি ৰাখক, আৰু বিশ্বাসেৰে আৰু সাহসেৰে আগবাঢ়ি যাওক, আৰু চাব আমাৰ ঈশ্বৰ ফেইথফুল ঈশ্বৰ হয়।
তেওঁ আপোনাক কেতিয়াও নেৰিব আৰু ঈশ্বৰে আপোনাৰ জীৱনত প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰিব, আপোনাক শক্তি দিব টু ফাইট দ্য গুড ফাইট অফ ফেইথ, আৰু ঈশ্বৰে আপোনাক শেষলৈকে লৈ যাব। আৰু পিতৰৰ দৰে যদি আপুনি পৰিও গৈছে কেতিয়াবা লাইফত, প্ৰিয়সকল, নিৰুৎসাহ নহ'ব, কিন্তু আপুনি যেতিয়া প্ৰভুক মাতিব, যীশুৰ ওচৰত নম্ৰতাৰে আহিব, আপোনাক যীশুৱে তুলি ধৰিব, কাৰণ তেওঁ আপোনাক প্ৰেম কৰে। গতিকে এই যি মান্থ, ছেপ্টেম্বৰ মান্থ আপোনাৰ পৰিয়ালৰ কাৰণে, আপোনাৰ কাৰণে এটা ব্লেছিং হওক। মই ডিক্লেয়াৰ কৰিছোঁ, আপুনি ঈশ্বৰৰ পৰা সেই ভিক্টৰী পাওক। আপুনি যদি ক'ৰবাত আপোনাৰ জীৱনত যদি চেলেঞ্জেছবিলাক, সমস্যাবিলাক ফেচ কৰি আছে, তেতিয়াহ'লে মই এনকাৰেজ কৰিব বিচাৰিছোঁ, এইটো আপোনাৰ ৰাইট সময় হয়, যিটো সময়ত আপুনি আপোনাৰ ফ'কাছ সম্পূৰ্ণ যীশুৰ ওপৰত ৰাখি আপোনাৰ বিশ্বাসৰ যাত্ৰাত আগবাঢ়িব পাৰিব। আৰু চাব, আপোনাৰ ওপৰত আৰু আপোনাৰ সেই প্ৰভুৰ হাত আপুনি এক্সপিৰিয়েঞ্চ কৰিব পাৰিব, আৰু ঈশ্বৰে আপোনাক ক'ৰ পৰা ক'ত লৈ যাব। আপোনাৰ প্ৰত্যেকটো খোজত আপুনি আচৰিত কৰ্ম দেখা পাব। আপোনাৰ জীৱনত ঈশ্বৰ প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰক। সেইদৰেই ঈশ্বৰৰ ওপৰত, যীশুৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি, দৃষ্টি জগতৰ বিষয়বিলাকত নহয়, পৃথিৱীৰ বিষয়বিলাকত নহয়, কিন্তু যীশুৰ ওপৰত ৰাখি, আৰু জাষ্ট মাৰ্চ ফৰৱাৰ্ড উইথ কাৰেজ এণ্ড গড উইল ব্লেছ ইউ। এণ্ড ধন্যবাদ দিছোঁ এই ভিডিঅ'ৰ যোগেদি। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। থেংক ইউ। প্ৰেইজ দ্য লৰ্ড।